ইকুইপাছ সায়েন্স চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম ইনসুলিনৰ বিষয়ে। ইনসুলিন শব্দটো সকলোৱে হয়তো শুনিছেই, নহয় জানো? বৰ্তমান তাৰ ৰিচাৰ্চত পোৱা গৈছিলে যে ইণ্ডিয়াৰ এপ্ৰক্সিমেটলি 11.4% ডায়েবেটিক পাৰ্চনে ইনসুলিন ল'ব লাগে। ঠিক আছে? চ' ইনসুলিননো হয় কি, ইয়াৰ ফাংচন কি কি, সেই বিষয়ে আজি আমি অলপ চাওঁ আহক। চ' ফাৰ্ষ্ট ইনসুলিন কাক কয়? হোৱাট ইজ ইনসুলিন? ইনসুলিন কি হয়? এটা নেচাৰেলি অকাৰিং হৰমন হয়, ঠিক আছে? এটা হৰমন হয় যোনটো আমাৰ কোনে প্ৰডিউচ কৰে? পেনক্ৰিয়াছ নামৰ যোনটো আমাৰ অৰ্গেন থাকে বডিত, সেই পেনক্ৰিয়াছে ইনসুলিন হৰমনটো সিক্ৰেট কৰে। আৰু এই পেনক্ৰিয়াছ হৰমনটো আমাৰ কোনখিনিত থাকে? বডিৰ কোনখিনিত থাকে? আপাৰ এবডমেন, মানে পেটৰ আমাৰ যোনটো আপাৰ এবডমেন হয়, সেই আপাৰ এবডমেনত পেনক্ৰিয়াছ আমাৰ অৰ্গেনটো থাকে। আৰু সেই পেনক্ৰিয়াছত থাকে এটা বিটা চেল, আৰু বিটা চেলে সিক্ৰেট কৰি ৰাখে কোনটো হৰমন? ইনসুলিন হৰমন। That is essential for allowing our body to use sugar for energy. ঠিক আছে? আমাৰ যিমানখিনি খাদ্য খাওঁ, তাত কি থাকে? কাৰ্বহাইড্ৰেট যদি থাকে, কাৰ্বহাইড্ৰেটটো পিছত কি হলে কনভাৰ্ট হয়? গ্লুক'জলৈ কনভাৰ্ট হয়। আৰু সেই গ্লুক'জটো ব্লাডত যদি এক্সেচিভ এমাউন্টত থাকে, সেই এমাউন্টটো কন্ট্ৰল কৰি ৰাখিবলৈ আমাক ইনসুলিন হৰমনটোৱে সহায় কৰে। ঠিক আছে? চ' ইনসুলিন হৰমনটো আমি ক'ত থাকি গম পালো যে পেনক্ৰিয়াছত থাকে, আৰু পেনক্ৰিয়াছৰ স্পেচিফিকেলি কোনটো চেলত বুলি সুধিলে বিটা চেলত থাকে। এতিয়া এই গ্লুক'জটো আমাক কেনেকে কনজিউম কৰিব পাৰে? ইনসুলিনেও কনজিউম কৰে। যদি ব্লাডত যদি সুগাৰ লেভেলটো হাই হৈ থাকে, তেন্তে আমাৰ ইনসুলিন হৰমনটোৱে সেইটো কমাই দিয়ে। আৰু অন্যহাতে গ্লুকাগন যোনটো হৰমন আছে, সেই গ্লুকাগন হৰমনটোৱে কি কৰে? যদি ব্লাড সুগাৰ লেভেলটো কমি যায়, তেন্তে সি আকৌ ৰিলিজ কৰে সুগাৰটো। ঠিক আছে? লিভাৰৰ পৰা ৰিলিজ কৰে সুগাৰ, সেইটো ব্লাড সুগাৰ লেভেলটো মেইনটেইন কৰি ৰাখিবলৈ। এইটো হৈ গ'ল আমাৰ ষ্ট্ৰাকচাৰ অফ গ্লুক'জ। এই গ্লুক'জটো আমাৰ কিহৰ পৰা আহে? কাৰ্বহাইড্ৰেটটো যেতিয়া আমি কনজিউম কৰো, সেইটো আমাৰ কিহলে ব্ৰেকডাউন হয়? গ্লুক'জলে ব্ৰেকডাউন হয়। আৰু যৰ পৰা আমি কি পাওঁ? এনাৰ্জি পাওঁ। চ' মেজৰ ফাংচন অফ ইনসুলিন বুলি ক'লে, ইনসুলিনে আমাক কেনেকুৱা ধৰণৰ কাম কৰে? চ' আমি কি বুলি ক'ব পাৰিম? ৰেগুলেট মেটাবলিজিম। ইয়াত আমাৰ যিমানখিনি বডিত কেমিকেল ৰিয়েকচন হয়, ঠিক আছে, যদি আমি ফুড ডাইজেষ্ট কৰো, সেই ফুডখিনি ব্ৰেকডাউন হবলৈ বিভিন্ন প্ৰকাৰে, যেনেকে আমাৰ প্ৰটিন হওক, কাৰ্বহাইড্ৰেট হওক, এই সকলোবিলাক ব্ৰেকডাউন কৰাত আমাৰ কি কৰে? ইনসুলিনে এটা মেজৰ ৰোল প্লে কৰে। ঠিক আছে? ৰেগুলেট এনাৰ্জি চাপ্লাই। যিহেতু মই আগতেও কৈছো যে কাৰ্বহাইড্ৰেটছৰ পৰা আমাৰ যিটো এনাৰ্জি পাওঁ, সেইটো ব্ৰেকডাউন হয় কিহলে? গ্লুক'জলে। আৰু গ্লুক'জটো ফাৰ কি হয়? কিহলে কনভাৰ্ট হয়? এটিপি। এই বিষয়ে আমি চাম অলপ মেকানিজিম। তাৰপিছত এটিপিলৈ কনভাৰ্ট হোৱাৰ পিছত সি কি কৰে? এটিপিটোৱে আমাৰ ষ্ট'ৰ হাউচ অফ এনাৰ্জি হয়, যোনটো আমাৰ চাপ্লাই কৰে বিভিন্ন কামত। যেতিয়া আমি কৰো, তেতিয়া আমাৰ ইউটিলাইজ কৰিবলৈ কোনে এনাৰ্জি দিয়ে? এটিপিয়ে দিয়ে। ৰেগুলেট মাসল ফাংচন। মাসল কন্ট্ৰেকচন যিমান আছে আমাৰ, ধৰি লওক আপুনি কিবা এক্সাৰচাইজ কৰিছে বা কিবা হাৰ্ড ৱৰ্ক কৰিছে, তেতিয়া আমাৰ যোনটো মাসল কন্ট্ৰেকচন থাকে, সেই মাসল কন্ট্ৰেকচনৰ ক্ষেত্ৰতো ইনসুলিনৰ এটা মেজৰ ৰোল থাকে। ৰেগুলেট ব্লাড সুগাৰ। যিহেতু মই ক'লো যে ইনসুলিনটোৱে আমাৰ কি কৰে? ব্লাড সুগাৰ লেভেলটো যদি বেছি হৈ থাকে, তেন্তে আমাৰ পেনক্ৰিয়াছে সেই ইনসুলিন ৰিলিজ কৰি পেলাই আৰু ব্লাড সুগাৰ লেভেলটো মেইনটেইন কৰিবলৈ সহায় কৰে। চ' ইনসুলিনৰ বহুতখিনি ফাংচনে আমাৰ বডিটোৰ কাৰণে খুব দৰকাৰী। ঠিক আছে? ইয়াত আপোনালোকে দেখা পাইছে নিশ্চয় যে আমাৰ যোনটো পেনক্ৰিয়াছটো ক'ত থাকে? আপাৰ এবডমেনত থাকে। আৰু সেই আপাৰ এবডমেনৰ ক'ত থাকে? ঠিক স্পাইনডালৰ আমাৰ ফ্ৰণ্টত আৰু এবডমেনৰ মাজত। ঠিক আছে? স্পাইন আৰু এবডমেনৰ মাজত আমাৰ পেনক্ৰিয়াছ অৰ্গেনটো থাকে। নেক্সট, যদি ইনসুলিনে কেনেধৰণে আমাৰ মেকানিজিমটো কেনেকুৱা ধৰণৰ হয় ইনসুলিনৰ, বা কেনেধৰণে সি কাম কৰে, সেইটো যদি আমাক সোধে, তেন্তে আমাৰ কি হ'ব? ইনসুলিন ফাৰ্ষ্টত কি হয়? আমাৰ যেতিয়া ফুড কনজিউম কৰো, ঠিক আছে, কাৰ্বহাইড্ৰেট থকা ফুড হওক, তেতিয়া আমি কাৰ্বহাইড্ৰেট থকা ফুডটো আমাৰ কিহলে কনভাৰ্ট হয়? গ্লুক'জলে কনভাৰ্ট হয়। আৰু সেই গ্লুক'জটো কনভাৰ্ট হৈ পেলাই আমাৰ কি হয়? ব্লাডত আহে। ঠিক আছে? ব্লাডত আহে যেতিয়া, সেই ব্লাডত সুগাৰ লেভেলটো হাই হৈ যায়। ঠিক আছে? গ্লুক'জ অৰ্থাৎ সুগাৰ লেভেলটো হাই হৈ যায় ব্লাডত। ঠিক তেনেকুৱাতে আমাৰ কি কৰে? পেনক্ৰিয়াছৰ যোনটো বিটা চেল, এইটো এটা কি হয়? বিটা চেল। ঠিক আছে? এতিয়া এই বিটা চেলটো আমাৰ কি কৰে? পেনক্ৰিয়াছত থকা যোনটো বিটা চেল, সেই বিটা চেলটোৱে আমাৰ কি কৰে? যিমানখিনি এক্সেচিভ গ্লুক'জ আছে, গ্লুক'জখিনি বিটা চেললৈ ফাৰ্ষ্টত ইয়াৰ পৰা এন্ট্ৰি কৰে। এটা
জিইউটি লেভেল জিইউটি হৰমন আছে সেইটো ফালেদি আমাৰ কি কৰে যিমানখিনি আমাৰ ব্লাডত চুগাৰ থাকিব সেই ব্লাডৰ গ্লুক'জ খিনি আমাৰ বিটা চেললৈ আহিব ঠিক আছে আৰু সেই বিটা চেললৈ অহাৰ পিছত বহুতখিনি তাহাঁতৰ চাইকেল হৈ পেলাই তাত গ্লাইকলাইচিছ হ'ব তাৰপিছত ক্ৰেব চাইকেল হ'ব বা অন্য কিছুমান বহুতখিনি চাইকেলৰ হৈ পেলাই তাত কি কৰিব এটিপিলে কনভাৰ্ট কৰিব ঠিক আছে গ্লাড 2 বা গ্লাড 1 যিমানখিনি আমাৰ থাকে ইয়াৰ এটিপিলে কনভাৰ্ট কৰিব আৰু সেই এটিপি কনভাৰ্ট যেতিয়া কৰিব এটিপিয়ে কি কৰিব সেই যিমানখিনি আমাৰ ইনচুলিন আছিলে সেই ইনচুলিনটো আকৌ কি কৰে আমাৰ ব্লাডলে কি কৰে ইনচুলিনটো পাছ কৰি দিয়ে ঠিক আছে ব্লাডত যিমানখিনি গ্লুক'জ থাকে সেইখিনি আহি যায় আমাৰ বিটা চেললৈ আকৌ বিটা চেলত কিছুমান চাইকেল হৈ পেলাই ক্ৰেব চাইকেল বা গ্লাইকলাইচিছ হৈ পেলাই এটিপিলে কনভাৰ্ট হ'ব আৰু এটিপিলে যেতিয়া কনভাৰ্ট হ'ব সেইটো আকৌ ইনচুলিনটো সেই বিটা চেলৰ পৰা ক'লে যাব আমাৰ ব্লাডলৈ যাব তাৰ মানে আমি কি ক'ব পাৰো যে ইনচুলিনটোৱে আমাৰ ব্লাড চুগাৰ লেভেলটো মেইনটেইন কৰাত সহায় কৰে ঠিক তেনেকে ইয়াত আপোনালোকে দেখিছে যে ইয়াত স্মল ইন্টেষ্টাইনটো মই পাৰ্টিকুলাৰলি লৈছিলো স্মল ইন্টেষ্টাইনৰ পৰা ইয়াত এনেকে বিটা চেললৈ গ্লুক'জ খিনি গ'ল আৰু গ্লুক'জ খিনি যোৱাৰ পিছত আমাৰ কি হয় বহুতখিনি চাইকেলৰ পিছত আকৌ ইনচুলিনটো তেওঁলোকে বিটা চেলৰ পৰা ৰিলিজ হয় ঠিক আছে সো এই ইনচুলিনটো যদি আমাৰ বডিয়ে যদি নেচাৰেলি প্ৰডিউচ কৰিব নোৱাৰে যিমানখিনি আমি ফুড কনজিউম কৰো সেই ফুড কনজিউমৰ পৰা যদি আমাৰ গ্লুক'জ লেভেলটো ব্লাডত যদি হাই হৈ থাকে তেন্তে আমাৰ কি কি ধৰণৰ বেমাৰ হ'ব পাৰে আমি চাওঁ আহক এতিয়া প্ৰথম কথাটো মই ক'লোৱেই যে ডায়েবেটিছ ৰোগীও কি কৰে ইনচুলিন লয় ডায়েবেটিছৰ about 11.4% পপুলেশ্যনে কি কৰে ইনচুলিন লয় ডায়াবেটিস কি হয় এটা ক্রনিক ডিজিজ that occurs when the body can't regulate blood glucose ঠিক আছে বডিটো আমাৰ হিউম্যান বডিতে নৰ্মেলি যদি ব্লাড গ্লুকোজটো ৰেগুলেট কৰিব নোৱাৰে সুগাৰ লেভেলটো ৰেগুলেট কৰিব নোৱাৰে তেন্তে আমি তাক এক্সটাৰ্নেলি প্ৰভাইড কৰো আৰু সেই এক্সটাৰ্নেলি প্ৰভাইড কি কৰো ইনচুলিন ঠিক আছে এতিয়া ডায়েবেটিসও দুটা প্ৰকাৰ থাকিব পাৰে এটা হৈছে টাইপ 1 ডায়েবেটিস যোনটো আমাৰ কি হয় এটা অটো ইমিউন কন্ডিশন where the body's immune system attack the pancreas ইনসুলিন প্ৰডিউসিং সেলস ঠিক আছে ইয়াত যদি আমাৰ টাইপ 1 ডায়াবেটিছত কি হয় এটা কন্ডিশন হয় যোনটো আমাৰ পেনক্ৰিয়াজে ইনসুলিনটো সিক্ৰেট কৰিব নোৱাৰে বা প্ৰডিউস কৰিব নোৱাৰে ঠিক আছে ইট ইজ নট কিউৰেবল বাট কেন বি মেনেজ যেনেকে মই কৈছো যে ইনসুলিনটো এক্সটাৰ্নেলি প্ৰভাইড কৰে যদিও কিউৰেবল নহয় কিন্তু ইয়াক মেইনটেইন কৰিবলৈ ব্লাড চুগাৰ লেভেলটো মেইনটেইন কৰিবলৈ ই সহায় কৰিব পাৰে টাইপ 2 ডায়াবেটিস যোনটো আমাৰ কি হয় কিছুমান পেশেন্টৰ ক্ষেত্ৰত দেখা যায় যে জেনেটিক্যালিও ডায়াবেটিসটো পোৱা যায় ঠিক আছে যেতিয়া আমাৰ পেনক্ৰিয়াছটোৱে এনাফ ইনসুলিন প্ৰডিউস কৰিব নোৱাৰে ঠিক আছে বা সেলস বিলাকেও ইনসুলিনৰ লগত প্ৰপাৰলি ৰিয়েক্ট কৰিব নোৱাৰে তেতিয়া আমাৰ কোনটো বেমাৰ হয় ডায়াবেটিস 2 টাইপ 2 ডায়াবেটিস আৰু এটা হ'ব পাৰে ডিজিজ সেইটো হৈছে হাইপাৰগ্লাইচেমিয়া আ কন্ডিশন ইন হিজ বডি কান্ট প্ৰসেস sugar from carbohydrate in food সেই হাইপাৰগ্লাইচেমিয়াৰ ক্ষেত্ৰত ইনসুলিনৰ কথাটো আছে আৰু লগতে কি হয় যিমানখিনি আমি কাৰ্বহাইড্ৰেট থকা ফুড কনজিউম কৰো সেইখিনি বডিটোৱে কি কৰিব পাৰে সুগাৰলৈ কনভাৰ্ট কৰিব নোৱাৰে আৰু সেইটোকে আমি কি বুলি কওঁ হাইপাৰগ্লাইচেমিয়া বুলি কওঁ অৰ্থাৎ আমাৰ ব্লাড চুগাৰ লেভেলটো এইটো ক্ষেত্ৰতো বাঢ়ি যায় সো এইকেইটা আছিলে আমাৰ কি যেতিয়া ইনসুলিনটো বডিয়ে ভালকে প্ৰডিউস কৰিব নোৱাৰে তেতিয়া এনেকুৱা ধৰণৰ কিছুমান বেমাৰ হোৱা দেখা যায় আৰু সেই সিমটমস খিনি কেনেকুৱা ধৰণৰ হ'ব ডায়াবেটিস পেশেন্টৰ আপোনালোকে চাব পাৰে ফিলিং মোৰ থ্ৰাষ্টেড এণ্ড ইউজুৱেল আমাৰ খুব পানী পিয়া লাগে ঠিক আছে ডায়াবেটিস ৰোগী বিলাকে চাব আপোনালোকে খুব কি হয় তেওঁলোকৰ পিয়াহ খুব লাগে তাৰপিছত ইউৰিনেটিং অফেন খুব আমাৰ কি হয় ইউৰিনেল বেছি ইউজ কৰিব লগা হয় বা লুজিং ৱেইট উইদাউট ট্ৰাইং আমাৰ ডায়াবেটিস পেশেন্ট কিছুমান দেখিব আপোনালোকে কি হয় বডি ৱেইট কেতিয়াও সদায় কি হয় লুজ হৈ থাকে ঠিক আছে তেওঁলোকে লাগিলে যিমানেই এক্সটাৰ্নেল ফুড প্ৰভাইড নকৰক বডিটোক তেতিয়াও কিন্তু বডি ৱেইটটো তেওঁলোকে নজনাকে লুজ হৈ যায় তাৰপিছত ফিলিং টায়াৰ্ড এণ্ড উইক ঠিক আছে টায়াৰ্ডনেছ থাকিব বা দুৰ্বলতা থাকিব হেভিং ব্লাৰি ভিজন আৰু তেওঁলোকৰ কি হ'ব পাৰে চকুৰ আমাৰ যোনটো নৰ্মেল যোনটো আই চাইট সেইটো আই চাইট আমাৰ কমি যাব পাৰে ঠিক আছে সো সেইটো ব্লাৰি ভিজন বুলি কোৱা হয় যে তেওঁলোকৰ চকুৰেও কেতিয়াবা ভালকে নেদেখিব পাৰে সো এইখিনিয়ে আছিলে আমাৰ
ইনচুলিনৰ বিষয়ে যে ইনচুলিনটো আমি কিয় ব্যৱহাৰ কৰোঁ বা ইনচুলিনৰ মেজৰ ফাংচনটো কি হয় এই বিষয়ে আমি এই ভিডিঅ'টোত ভালকে জানিলো হয় আৰু কি হয় ইনচুলিনৰ আমাৰ মেকানিজিমটো কেনেকুৱা হয় বডিত সেই বিষয়ে আমি গম পালো নহয় জানো চ' আমাৰ আজি চেচনটো ইমানতে সামৰণি কৰিছো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেন্ট বক্সত জনাব আৰু যদি ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ